অভয়পুৰী সমজিলাৰ অন্তৰ্গত তাপাতাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী কেৰামত আলীৰ জয় দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ কৰ্মী হিচাপে কাম কৰি টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 4069টা ভোটত জয়লাভ কৰে কেৰামত আলীয়ে কংগ্ৰেছক হৰুৱাই নিৰ্দলীয় প্ৰাৰ্থী কেৰামত আলীৰ বিজয়ৰ পাছতে অসংখ্য সমৰ্থকে মালা গামোচা পিন্ধাই হৰ্ষ উল্লাসেৰে আদৰি লৈ যায় কংগ্ৰেছৰ দখলত থকা অভয়পুৰী বিধানসভা সমষ্টিটোত টিকট বঞ্চিত হোৱা কংগ্ৰেছ কৰ্মীজনে নিৰ্দলীয় হিচাপে বিপুল ভোটত জয়ী হোৱা ঘটনাই তাৎপৰ্য বহন কৰিছে অভয়পুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট অৰুণোদয় আছাম আজি ভাল লাগিছে যেহেতু আমাৰ কিছুদিন ধৰি আপোনালোকে জানে যে আমাৰ টিকটৰ খেলিমেলিৰ ক্ষেত্ৰত আমি অলপ মানে বিপদত পৰিছিলোঁ পিছত আমি আমাৰ কৰ্মীসকলৰ লগত লৈ আমি এটা ডিচিশ্যন লৈছিলোঁ যে যেহেতু ভুল সিদ্ধান্তত ইয়াত টিকট দিয়া হ'ল কংগ্ৰেছৰ গতিকে আমি নিৰ্দলীয় হিচাপে খেলিম গতিকে আমি নিৰ্দলীয় হিচাপে খেলি আপোনালোকৰ সন্মুখত আমি জিকি আহিছোঁ গতিকে আজি আমি আনন্দিত কিমান ভোটৰ ব্যৱধানত 4069 যেহেতু আপনি দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ সৈতে জড়িত টিকটৰ পৰা বঞ্চিত হ'লে এতিয়া ৰাইজৰ আগত কি ধৰণে ৰাইজৰ সমস্যাসমূহ সমাধান কৰিব বা কি হিচাপে চিনাকি দিব নাই তেওঁলোকে আমাক আশীৰ্বাদ দিছে আৰু আমাৰ যিখিনি কলিগ আছে তেওঁলোকে যিখিনি সকলোতে পৰিশ্ৰম কৰি মোক জিকাইছে তেওঁলোকৰ লগত আলোচনা কৰি আমাৰ জনসাধাৰণৰ যিখিনি সমস্যা আমাৰ তাতে নিজে কৰিব নোৱাৰিলেও তেওঁলোকক সঁহাৰি দিবলৈ আমি চেষ্টা কৰিম প্ৰশাসনৰ হতুৱাই যিখিনি পাৰোঁ জিলা পৰিষদৰ যেটো ক্ষমতা সীমিত আৰু এই সীমিত ক্ষমতাৰে আপুনি ৰাইজৰ যিসমূহ সমস্যা আছে বা যিসমূহ আপুনি প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণ কৰিব পাৰিব বুলি ভাবেন নাই এটাতো সম্ভৱ নহয় কিন্তু ঘটনা যিখিনি পাৰোঁ আমি চেষ্টা কৰিম